নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ শিক্ষা বিভাগৰ আণ্ডাৰত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিছে। ফাইনেলি এডভাৰটাইজমেণ্টখন আহি গৈছে। শিক্ষা বিভাগৰ কোনটো আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰিছে, ভেকেঞ্চিখিনি কি হয় মই আপোনালোকক কৈছোঁৱেই। গ্ৰেড 3 গ্ৰেড 4 চাকৰি হয়। কি অৰ্হতা লাগিব, কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থৈ বাবে। আৰু আমাৰ হোৱাটছআপ চেনেলৰ টেলিগ্ৰাম চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো জইন হৈ ল'ব। পোনপ্ৰথমে আপোনালোকে ভিডিঅ'টো কমপ্লিটকৈ চাই ল'ব আৰু আপোনালোকৰ নিজৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধু বান্ধৱীয়ে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ শিক্ষা বিভাগৰ ফলত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰি দিলে। মই আপোনালোকক কৈছোঁ ভেকেঞ্চিখিনি আছে শিক্ষা বিভাগৰ ফালৰ পৰা। তিনিচুকীয়া যিখন ওমেন কলেজ আছে ৰিক্ৰুইটমেণ্ট, এইটো আপোনালোকৰ শিক্ষা বিভাগৰ আণ্ডাৰতে হয়। সেই কলেজখনৰ ফালৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি মুকলি কৰি দিছে। ভেকেঞ্চিখিনি হৈছে আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচৰৰ ভেকেঞ্চি আছে, লগতে আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে। এতিয়া পোনপ্ৰথমে আপোনালোকৰ লাষ্ট ডেটটো সম্পৰ্কে কৈ দিছোঁ। লাষ্ট ডেটটো 15 দিন দিয়া আছে। আপোনালোকৰ মিনিমাম আপোনালোকৰ ধৰি ল'ব পাৰে যে জুন মাহৰ 29 বা 30 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এখন জুন মাহৰ 14 তাৰিখে আহিছে নটিচখন। আপোনালোকে সেই হিচাপত জুন মাহৰ 29 বা 30 তাৰিখলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত দেখা হৈছে ওমেন কলেজ তিনিচুকীয়া ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। এছিষ্টেণ্ট প্ৰফেচৰৰ ভেকেঞ্চি আছে, লগতে আপোনালোকৰ গ্ৰেড 3 ভেকেঞ্চি আছে আৰু আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি আছে। আৰু ইয়াত আপোনালোকৰ দেখিব পাৰিছে, পোনপ্ৰথমে কৈছোঁ অৰ্গেনাইজেশ্যন নেম আছে তিনিচুকীয়া ওমেন কলেজ। নম্বৰ পোষ্ট আছে 6টা। ভেকেঞ্চি কম আছে, কিন্তু কম থাকিলেও আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। কম হ'ল বুলি কোনো কথা নাই। যিবিলাক ভেকেঞ্চি ক্ষেত্ৰত কম হয় সেইবিলাকত এপ্লাই কৰাৰ সংখ্যাও কম হয়। চ' আপোনালোকে এপ্লাই কৰিলে চাকৰিটো পোৱাৰ বেছি সম্ভাৱনা আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ কাৰণে 8 পাছৰ পৰা আবেদন কৰিব পাৰিব, মিনিমাম 8 পাছৰ পৰাই। আৰু মেক্সিমাম আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে বেলেগ ধৰণৰ কোৱালিফিকেশ্যন হয়, গ্ৰেড 3 কাৰণে বেলেগ ধৰণৰ কোৱালিফিকেশ্যন হয়। কোনটো পদৰ কাৰণে কিমান কোৱালিফিকেশ্যন লাগিব, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এজ ক্ৰাইটেৰিয়া কি হয়, এই সকলোখিনি কথা মই আপোনালোকক ডিছকাছ কৰি দিয়া হ'ব। জব টাইপ হৈছে আছাম গভৰ্ণমেণ্ট জব। মই আপোনালোকক কৈছোঁ আছাম গভৰ্ণমেণ্ট জব এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আণ্ডাৰ আহিছে, শিক্ষা বিভাগৰ ফালৰ পৰা আহিছে ভেকেঞ্চি বুলি ক'ব পাৰি। মানে শিক্ষা বিভাগৰ ফালৰ পৰা আহিছে। এপ্লাই মোড হৈছে অফলাইন যোগে কৰিব লাগিব। পোনপ্ৰথমে আহিছোঁ এছিষ্টেণ্ট প্ৰফেচৰ ভেকেঞ্চি আছে এটা। আৰু নেম অফ ছাবজেক্ট হিষ্ট্ৰীৰ কাৰণে খালী হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ যদি শিক্ষা বিভাগৰ প্ৰফেচৰৰ কাৰণে যিটো ৰুল হয়, সেই ৰুলৰ মতে আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ মিলিব লাগিব। তাৰপিছত আহিছে গ্ৰেড 3 ভেকেঞ্চি তিনিটাকৈ আছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, গ্ৰেজুৱেশ্যন বিচাৰিছে। আৰ্টছ ছাইন্স কমাৰ্চ বুলি কোনো কথা নাই। মাত্ৰ যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে, BA পাছ কৰিলেও আপোনালোকে আবেদন কৰিব পাৰিব, BCom পাছ কৰিলেও কৰিব পাৰিব, লগতে BSc কৰিলেও পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব, বা চিম্পুল গ্ৰেজুৱেশ্যন কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে গ্ৰেড 4 কাৰণে দুটাকৈ ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে মিনিমাম 8 পাছ আৰু মেক্সিমামৰ কথা উল্লেখ কৰা নাই। সেইকাৰণে আপোনালোকে 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন কোনো কথা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এই যিটো গ্ৰেড 4 পদৰ ক্ষেত্ৰত মানে আপোনালোকে বহুতে কমেণ্ট কৰি থাকে যে 12 পাছ কৰিলে পাৰিম নে নাই। ইয়াৰ যিখিনি ভেকেঞ্চি আছে ওমেন কলেজ তিনিচুকীয়া ফালৰ পৰা, আপোনালোকে 12 পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। তাৰপিছত আহিছোঁ আপোনালোকৰ এজ লিমিট কিমানকৈ বিচাৰিছে। এজ লিমিটটো আপোনালোকৰ যিটো আছাম গভৰ্ণমেণ্ট ৰুল হয় তাৰ মতে বিচাৰিছে। মই আছাম গভৰ্ণমেণ্টৰ যিটো ৰুল হয় মই আপোনালোকক কৈ দিছোঁ কিমান এজ লিমিট লাগিব। যিসমূহ জেনেৰেল কেণ্ডিডেট হয় তেওঁলোকে 18 পৰা 40 বছৰৰ ভিতৰত আবেদন কৰিব পাৰিব। আৰু যিসমূহ SC কেণ্ডিডেট হয়, ST আৰু SC বা ST আপোনালোকৰ প্লেনটো হ'লেও কোনো কথা নাই, হিলৰ হ'লেও কোনো কথা নাই, তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন পায়। টোটেল আপোনালোকে 45 বছৰলৈকে আবেদন কৰিব পাৰিব ST কেণ্ডিডেটে। আৰু OBC বা MBC কেণ্ডিডেট 3 বছৰকৈ ৰিলেক্সেশ্যন পায়, তেওঁলোকে 43 বছৰলৈকে আবেদন কৰিব পাৰিব, 18 পৰা 43 লৈ। আৰু যিসমূহ আপোনালোকৰ PWD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ কৰিব, 18 পৰা 50 বছৰ বয়সৰ ভিতৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, এই ভেকেঞ্চি কেইটাৰ কাৰণে আপোনালোকে আবেদন কেনেকৈ কৰিব মই আপোনালোকক কৈ দিছোঁ। এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ মই আপোনালোকক পোনপ্ৰথমে কৈছোঁ যে এই ভেকেঞ্চি কেইটা অফলাইন যোগে আবেদন কৰিব লাগিব। অফলাইন যোগে আবেদন কৰিবলৈ আপোনালোকে এখন আপোনালোকৰ লাগিব যিটো কাগজ লাগিব, আপোনালোকৰ যিটো আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আছাম গেজেটেড পাৰ্ট ফৰ্ম হয়, সেই ফৰ্মখন ভালদৰে ফিল আপ কৰিব লাগিব। লগতে আপোনালোকে এটা ডিমাণ্ড ড্ৰাফ্ট কাটিবলৈও কৈছে। আপোনালোকৰ যিটো এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে যে এপ্লাই কৰিব বিচাৰে তাৰ কাৰণে 1500 টকাকৈ ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব বুলি ইয়াত উল্লেখ কৰি দিছে। আৰু বাকী যিখিনি পদৰ ক্ষেত্ৰত কিমান টকাকৈ ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব সেই কথা উল্লেখ কৰি দিছে। বাকী গ্ৰেড 3 কাৰণে 500 টকা, আৰু যিটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ পোষ্ট হয় তাৰ কাৰণে 300 টকাকৈ আপোনালোকৰ ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। ডিমাণ্ড ড্ৰাফ্টত কি কাটিব লাগিব মই আপোনালোকক কৈ দিছোঁ। ডিমাণ্ড ড্ৰাফ্টত আপোনালোকক কোনটো এড্ৰেছত কাটিব লাগিব, ইয়াৰ বাবে দেখা পাইছে ডিমাণ্ড ড্ৰাফ্টটো কাটিব লাগিব ওমেন কলেজ বুলি কাটিব লাগিব।
টু দা অফ দা প্ৰিন্সিপাল অফ ওমেন কলেজ বুলি কাটিব লাগিব বা আপোনালোকৰ যিটো এড্ৰেছটো দিয়া আছে আপোনালোকে এনভেলপত ভালদৰে ফিল আপ কৰিব ডকুমেণ্টছখিনি ফিল আপ কৰি পেলাই আপোনালোকে এনভেলপত সোমাই এই এড্ৰেছটোত আপোনালোকে কোনটো পুষ্টৰ বাবে আবেদন কৰিব বিচাৰে সেইটো লিখি এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ লিখি প্ৰিন্সিপাল ওমেন কলেজ তিনচুকীয়া পোষ্ট অফিচ 761252 লিখি পেলাই আপোনালোকে পঠাই দিলে আবেদনসমূহ হৈ যাব আপোনালোকৰ ডিটেইলছ এডভাৰটাইজমেণ্টৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে ভালদৰে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আমাৰ হোৱাটছআপ চেনেল টেলিগ্ৰাম চেনেলৰ লিংকো দিয়া থাকিব আপোনালোকে তাতো গৈ জইন বা ফ'ল' কৰি ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আজিলৈ মই ভিডিঅ'ত লগ পাম